পোনপ্ৰথমে অসমৰ সাহিত্য সাংস্কৃতিক জগতৰ প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক তেখেতৰ মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। স্বপ্ৰতিভাৰে যিসকল মহান মনীষীয়ে অসমীয়া ভাষা সংস্কৃতিৰ ভঁৰাল মহিমামণ্ডিত কৰি থৈ গৈছে, সেইসকলৰ অন্যতম হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। ৰাভাদেৱৰ নামটো স্মৰণ কৰিলে আমাৰ মানসপটত যি এক ছবি ভাহি আহে, তাতেই যেন সমাহিত অসমৰ সমাজ জীৱন, যাক তেওঁ গীত কবিতা নাটক ছবিৰে অংকন কৰি থৈ গৈছে। কলাগুৰু বিষ্ণু ৰাভাদেৱে এবাৰ উল্লেখ কৰিছিল যে শিল্পী হ'বলৈ হ'লে ঝঞ্ঝা বিজয়ী মহান আত্মাৰ গৰাকী হ'ব লাগে। ৰাভাদেৱে নিজেই আছিল এগৰাকী ঝঞ্ঝা বিজয়ী, অৰ্থাৎ ধুমুহা বিজয় কৰা শিল্পী সত্তা। হেজাৰ ধুমুহাক আওকাণ কৰি নিপীড়িত জনতাৰ সৈতে তেওঁ একাত্ম হৈছিল। আজীৱন বিপ্লৱী শিল্পী ৰাভাদেৱৰ জীৱনশৈলী আছিল বৈচিত্ৰ্যময়। সেয়ে ৰাভাদেৱৰ জীৱনীকাৰ তিলক দাসদেৱক তেখেতে জীৱনীখন লিখাৰ পূৰ্বে প্ৰখ্যাত চিত্ৰকৰ ভিনচেণ্ট ভেন গগৰ জীৱনাধাৰিত আৰভিং ষ্টনে লিখা লাষ্ট ফৰ লাইফ গ্ৰন্থখন পঢ়িবলৈ পৰামৰ্শ দিছিল, কিয়নো ভেন গগৰ জীৱন পৰিক্ৰমাও আছিল বিচিত্ৰ সংগ্ৰামময় ৰাভাদেৱৰ দৰেই। চিৰ বিপ্লৱী ৰাভাদেৱে সংস্কৃতিৰ প্ৰতিটো দিশতেই, অৰ্থাৎ নন্দন তত্ত্বৰ প্ৰতিটো ক্ষেত্ৰতেই হাত দি সুৱগা কৰি থৈ গৈছে। এনে এজন মহান মনীষীক আমি যুগে যুগে আমি স্মৰণ কৰিব লাগিব। তেখেতৰ বৈচিত্ৰ্যময় জীৱনৰ আমাৰ সমাজখনলৈ আগবঢ়াই দি থৈ যোৱা তেখেতৰ অনন্য অনুপম সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস নিঃসন্দেহে আমাৰ সমাজৰ প্ৰত্যেকগৰাকী সচেতন সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়তা আছে। আৰু এই দায়বদ্ধতাক স্বীকাৰ কৰি অসমৰ প্ৰতিজন মহান মনীষী অসমৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি পৰম্পৰাক যাতে নতুন প্ৰজন্মৰ লগত নতুন চিন্তা চেতনাসমূহৰ লগত সুন্দৰ ৰূপত উপস্থাপন চৰ্চা প্ৰচাৰ প্ৰসাৰৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতাকো আমাৰ চৰকাৰে নিষ্ঠা সহকাৰে গ্ৰহণ কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে প্ৰতিটো দিশ চালি জাৰি চাই কেনেধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ অসমৰ বৰ্ণাঢ্য বৰণীয় এই সমাজখন আৰু শক্তিশালী ৰূপত আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে প্ৰতিনিয়ত প্ৰয়াস আৰু প্ৰচেষ্টা অসমৰ ৰাইজৰ সহযোগত কৰিবৰ কাৰণে প্ৰয়াস চলাই আহিছে। আৰু এই প্ৰয়াসক অসমৰ জনসাধাৰণেও আকুণ্ঠ চিত্তে সমৰ্থন আগবঢ়াই অহাটো নিঃসন্দেহে আমাৰ সমাজখনৰ কাৰণে এটা শুভ লক্ষণ। মই এই চেগতে অসমৰ সকলো সুধী সমাজক মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰা প্ৰতিটো উদ্যোগত যি অফুৰন্ত সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাভা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি 4 বছৰ আগত গ্ৰহণ কৰিছিল যে আমাৰ চৰকাৰে যিসমূহ বঁটা বাহন সন্মানীয় বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰি আহিছে, সেইসকল ব্যক্তিৰ স্মৰণত সেই বঁটাসমূহ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যাতে আমি প্ৰদান কৰোঁ তাৰ কাৰণে আমাৰ বিভাগক পৰামৰ্শ প্ৰদান কৰিছিল। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই পৰামৰ্শৰ ভিত্তিত আমি শিল্পী দিৱসৰ দিনা আৰু এই ৰাভা দিৱসৰ দিনাই আমাৰ চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন ধৰণৰ সন্মানীয় বঁটা ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় বঁটাসমূহ এই দুটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদানৰ আমি দিহা কৰি আহিছোঁ। আৰু আজিৰ এই ৰাভা দিৱসৰ লগত সংগতি ৰাখি যিকেইটা বঁটা এই বছৰ দিবলগীয়া হৈ আছিল সেই বঁটাসমূহো আজিৰ এই অনুষ্ঠানতে আমি প্ৰদান কৰিম। বিভিন্ন ক্ষেত্ৰত বিশিষ্ট অৱদান আগবঢ়োৱা কেইবাগৰাকীও কৃতবিদ্যক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটাৰে আমি আজি সন্মানিত কৰিম। 2025 বৰ্ষৰ বিষ্ণু ৰাভাৰ বঁটাৰে সন্মানিত কৰা হৈছে চিত্ৰশিল্পী শ্ৰী নৰেন্দ্ৰ নাথ দাসদেৱ আৰু নৃত্যশিল্পী ডক্টৰ মল্লিকা
কণ্ডলী ডাঙৰীয়ানীক মই দুয়োগৰাকী সন্মানীয় শিল্পীক আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা এই বছৰ লাভ কৰিছে সত্ৰীয়া সাধক শ্ৰী সোণাৰাম শৰ্মা বুঢ়াভকত ডাঙৰীয়াই। মই সোণাৰাম শৰ্মা বুঢ়াভকত ডাঙৰীয়াকো মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু আদৰণি জনাইছোঁ। বিশিষ্ট সমাজসেৱী শ্ৰী যজ্ঞেশ্বৰ চেতিয়াদেৱলৈ আগবঢ়োৱা হৈছে এই বছৰৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা। মই চেতিয়াদেৱকো মই আদৰণি জনাইছোঁ। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰী শ্ৰী মাধৱদেৱ বঁটাৰে সন্মানিত কৰা হৈছে সাহিত্যিক গৱেষক ডক্টৰ থানেশ্বৰ শৰ্মাদেৱক। মই থানেশ্বৰ শৰ্মাদেৱক আদৰণি জনাইছোঁ। বীৰ চিলাৰায় বঁটা মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে অপাৰেশ্যন সিন্দুৰৰ সময়ত দেশৰ হৈ প্ৰাণ ত্যাগ কৰা শ্বহীদ দীপক সিংগাখামক। সন্মানীয় কালীচৰণ ব্ৰহ্ম বঁটাৰ বাবে বাছনি কৰা হৈছে কবি সাহিত্যিক ধনেশ্বৰ ইংতিদেৱক। মই ধনেশ্বৰ ইংতিদেৱক আৰু লগতে দীপক সিংগাখামৰ সন্মানীয় পৰিয়ালৰ ব্যক্তিক আজি আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। দুয়োজনকে মই আন্তৰিকতাৰে আদৰণি আৰু শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানটি সৌষ্ঠৱময় কৰি তোলাৰ কাৰণে ইয়াত উপস্থিত প্ৰতিজন মহানুভৱক মই আন্তৰিকতাৰে কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাই মই আদৰণি ভাষণ সামৰণি মাৰিছোঁ। সকলোকে পুনৰ নমস্কাৰ।